ভাৰতত আমেৰিকাৰ টেছলা গাড়ীৰ আগমনৰ খবৰ চৰ্চাৰ লগে লগে টাটা আৰু টেছলাৰ চুক্তিক লৈ আলোচনা হৈছে। টাটাৰ প্ৰচেষ্টাত এই বিলাসী বাহনখনে দেশৰ প্ৰতিটো ঘৰলৈকে যাব বুলি কোৱা হৈছে। এতিয়া যেন সেই জল্পনা কল্পনাৰ অন্ত পৰি ক্ৰমান্বয়ে বাস্তৱ জগতৰ ফালে খোজ দিছে। জানিব পৰা মতে অৱশেষত তেওঁলোকে ইলন মাস্কৰ কোম্পানী টেছলাৰ সৈতে হাত মিলাইছে। ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি টাটা গ্ৰুপে টেছলাৰ বিশ্বব্যাপী যোগান শৃংখলাৰ দায়িত্ব লৈছে। যোৱা কেইমাহ মাহৰ পৰা এই গোটৰ অধীনত টাটা অটোকেম, টাটা কনচালটেন্সি ছাৰ্ভিচ, টাটা টেকনলজিছ আৰু টাটা ইলেক্ট্ৰনিক্সৰ দৰে কোম্পানীসমূহ টেছলাৰ সঁজুলি আৰু সেৱা প্ৰদানৰ অংশীদাৰ হৈ পৰিছে। এই সন্দৰ্ভত দুয়োখন দেশৰ সংগঠনৰ মাজতো এক চুক্তি স্বাক্ষৰ হৈছে। সমগ্ৰ বিশ্বতে টেছলাৰ বাহনৰ বাবে বিভিন্ন সঁজুলি আৰু সেৱা আগবঢ়োৱাৰ অংশীদাৰ হৈ পৰিছে গৃহ কোম্পানী টাটা। সূত্ৰ অনুসৰি দুয়োখন দেশৰ এটা গোটত এনে বাণিজ্যিক চুক্তিয়ে শেষত ভাৰত আৰু আমেৰিকাক লাভান্বিত কৰিব। আনকি তেওঁলোকে দাবী কৰে যে যদি টেছলা ভাৰতত নিজাকৈ মেনুফেকচাৰিং ইউনিট স্থাপন কৰে তেন্তে ব্যৱসায়িক সম্পৰ্ক আৰু অধিক গভীৰ হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম।